হাই হাবিবা পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা পিটিকা লৈ আহিছোঁ। এই পিটিকাৰ ৰেচিপিটো আপোনালোকে চাওক আৰু ইমানেই টেষ্টি হৈছিলে পিটিকাটো খাবলৈ বৰ সোৱাদ লগা হৈছিলে। শীতকালি পিটিকা হ'লে ভাত কেইটামান খাবলৈ মন যায় আৰু ঘৰতে একেবাৰে কম বস্তু থকাৰ পিছতো যেতিয়া কিবা এটা বিশেষ খাবলৈ মন যায় তেতিয়া এই পিটিকাটো বনাই খাবচোন আৰু কমেণ্ট বক্সত জনাব কেনে পালে। প্ৰথমে ৰঙালাওখিনি লৈ সৰু সৰুকৈ টুকুৰা কৰি পৰিষ্কাৰ পানীৰে ধুই ল'লোঁ আৰু তাতে দি দিলোঁ অকণমান হালধি গুড়ি আৰু অকণমান নিমখ। ৰঙালাওৰ লগত নিমখ আৰু হালধিখিনি মিহলাই এটা ছাইডে ৰাখি দিলোঁ। এতিয়া গেছটো অন কৰি এটা টাৱা বহোৱাই ল'লোঁ। টাৱাটোত শুকান জলকীয়া কেইটামান ভাজি ল'লোঁ। আপোনালোকে যেনে ধৰণৰ জ্বলা খায় সেইমতে জলকীয়াখিনি ল'ব। শুকান জলকীয়াখিনি ভাজি তাতে দি দিম কেইটামান কেঁচা জলকীয়া। কেঁচা জলকীয়া আৰু শুকান জলকীয়াৰ কম্বিনেশ্যনটো বহুত ভাল লাগে। লগতে দি দিম কেইটামান নহৰু। এতিয়া নহৰু আৰু কেঁচা জলকীয়াখিনি ভাজি ল'ম। এতিয়া সেই টাৱাটোতে অকণমান সৰিয়হৰ তেল দি তেলখিনি গৰম হ'বলৈ দি এফালে মাছ কেইটামান লৈ ল'ম। সৰু সৰু মাছ আপোনালোকে যেনে ধৰণৰ মাছ লৈ ল'ব পাৰে। মাছখিনিত অকণমান হালধি গুড়ি আৰু অকণমান নিমখ দি মাছখিনি হাতেৰে ভালকৈ মিহলাই ল'লোঁ। এতিয়া সেই টাৱাটোতে এটা এটাকৈ মাছখিনি দি ইলুটি সিলুটি ভালকৈ ভাজি ল'ম। মাছে এই ৰঙালাও পিটিকাৰ সোৱাদ দ্বিগুণ কৰি তোলে। মাছখিনি ধুনীয়াকৈ ভজা হোৱাৰ পিছত তাতে দি দিম অকণমান সৰিয়হৰ তেল আৰু সেই তেলতে সৰু সৰুকৈ টুকুৰ কৰি লোৱা অকণমান আদা আৰু দুটা কুটি থোৱা পিঁয়াজ দি দিম। গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখি এই আদা আৰু পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। আদা আৰু পিঁয়াজখিনি ভজা হোৱাৰ পিছত সেই টাৱাতে অকণমান সৰিয়হৰ তেল দি আগতে ৰেডি কৰি থোৱা ৰঙালাওখিনি তাতে দি দিম। ৰঙালাওখিনি এটা ঢাকনিৰে ঢাকি দিব, নহ'লে অকণমান পানী দি এটা ঢাকনিৰে ঢাকি দিব, তেতিয়া ভালকৈ সিজি যাব। আৰু সিজালৈকে এই ঢাকনিটো লগাই থ'ব আৰু সিজিলে ধুনীয়াকৈ লৰাই ৰঙালাওখিনি উঠাই ল'ম। ৰঙালাওখিনি সিজি ভজা এটা কালাৰ অহাৰ পিছত সেইখিনি উঠাই ল'ম। ৰঙালাওখিনি এইফালে অলপ ঠাণ্ডা হ'বলৈ দি এটা মিক্সি জাৰ লৈ ল'ম। মিক্সি জাৰটোত ভাজি থোৱা শুকান জলকীয়া, কেঁচা জলকীয়া আৰু নহৰুখিনি লৈ ল'ম আৰু এইখিনি অলপ মিহিকৈ পিহি ল'ম। কেঁচা জলকীয়া, শুকান জলকীয়া আৰু নহৰুখিনি পিহা হোৱাৰ পিছত ইয়াতে দি দিম ভাজি থোৱা আদা আৰু পিঁয়াজখিনি। লগতে মচমচীয়াকৈ ভাজি থোৱা মাছখিনিও দি দিম। পিহি লোৱা গোটেই ইনগ্ৰিডিয়েণ্টছখিনি এতিয়া ৰঙালাওৰ লগত ভালকৈ হাতেৰে মিক্স কৰি ল'ম। লাষ্টত সোৱাদ অনুসাৰে নিমখ এড কৰি আপোনালোকে ছাৰ্ভ কৰক। আপোনালোকে ছাৰ্ভ কৰোঁতে ইয়াত ধনিয়া পাতো এড কৰিব পাৰে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।